জানিবলৈ মন যোৱা নাই। এইটো সৰু সুৰা পাণ্ডুলিপি নহয়, 20-25 বছৰ আগৰ কাহিনী। মই আছিলোঁ ফুড ইন্সপেক্টৰ অম্লান জ্যোতি হাজৰিকাৰ ঘৰত কাম কৰা লগোৱা। ঘৰখন ভালেই চলি আছিল। নাজানো হঠাৎ এখন ঘৰলৈ কি নামি আহিলে। নিগুৰি সদায় নিগুৰি পিছতে ঘূৰে, সেইকাৰণে মই নিগুৰি তই নিগুৰি। তই যিমান পতাবলৈ চেষ্টা কৰিলো মইতো ভাল নাপাওঁ। এনেকৈ কথাবিলাক কিয় পায়? এটা গানে আছে নহয়, কঁকাল খামুচিয়া লিহিৰি পুতিয়ে বগা ধুনীয়া গান। ফুটি বাহনে গাঁও মই দিনটো খালি তোক মই নিজৰ কৰিহে এষাৰিম। মই খাটাৰা মাল হয়, মোৰ নামে হ'ল পদ্মা বাহাদুৰ চেত্ৰী কলিতা। তৰা বাইদেউ বহুদিনে মোৰ আজি ঘৰত আহিব। তৰা বাইদেউৰ পৰা পইচা ল'ম আৰু ওজাৰ ঘৰত যাম, গুগল পে' পাবৰ ওচৰত। ইয়াত মই পতাই খাই কাঞ্চন তই চাই লবি। মন তৰা বাইদেউ আহিব বোলে গম পাই তোৰ গাটো পুৰা হাতখন আঠখন হৈ আছে, হয় না? দুখ পালে নেকি? দুখ পালে নেকি? সুবিধা হোৱা নাইতো, বহুত দেৰি হ'ল। বাইদেউ আহি গ'ল, ভাল হ'ব যাবা। কি বাইদেউহঁত পালেহি? কিবা ভয় লাগিছে। Yes, তোমাকে কৈছো। ইয়াক চিনি পাইছা? নো পাপা। কিয় তোমালোকে যে সৰুতে বহুত কাজিয়া কৰিছিলা আমাৰ বাগানৰ যে হাৰ্ডাৰ একমাত্ৰ ল'ৰা মন। মানে আমাৰ ছাৰৰ এচিষ্টেণ্ট। সেইটো কি দিলা আকৌ? এইটো মোৰ মুদ্ৰাটো। হয় নেকি? মাজে মাজে আহি যায়। হয় নেকি? মাজনী কোৱা, ব'লা ভিতৰলৈ গৈ মুখ হাতখিনি ধুই তুমি অলপ ফ্ৰেছ হৈ ল'বা। ঠিক আছে ব'লা, আহা। তাৰ মানে পাপা বাগান খুৰাৰ ল'ৰা? তুমি যে কৈছিলা ধুনীয়া বাঢ়িব যায় বুলি। মানে লাজ কৰিছা? পাপা দাদা ক'ত গ'ল? তাক যে দেখা নাই। শেষ কৰি নতুনকৈ চাকৰি জইন কৰিছে, আহিব কেনেকৈ? কেনেকৈ ইনচাৰ্জ মক্কেলটো কৰোবাৰ আহিলে তাকো দি আছো ভালকৈ দুটা পাঁচ লগাই। ভিতৰত ইনকামিং হয়, আকৌ আউটগোয়িং হৈ ওলাই আহিলোঁ। ছাৰ বাইদেউ আপুনি মাতিছে। হয় নেকি? ঠিক আছে ঠিক আছে বোলা। বাইদেউ মোৰ কথা এটা আছিল। কি কথা কোৱা? অলপ পইচা লাগিছিল বাইদেউ। পইচা? ঠিক আছে হ'ব দিম বাৰু। দিব না বাইদেউ? দিম আকৌ। বহুত জৰুৰী কাম এটা আছে বাইদেউ। জৰুৰী কাম কি মানে? আছে লাজ লাগে বাইদেউ। তোমাৰতো লাগে জৰুৰী কাম কি মানে? কথাটো বুজা নাই। দিলে হ'ল দে বাইদেউ, পিছত কম দে বাইদেউ। হয় নেকি? ঠিক আছে হ'ব বাৰু দিয়া। বাইদেউ ভাল দেখা ল'ৰা, সেইকাৰণে লাজটো অকণমান বেছি। আজিৰ পৰা কিন্তু তুমি পাপাৰ নহয় মোৰ এচিষ্টেণ্ট হ'ব লাগিব। আপোনাৰ য়েছ মিষ্টাৰ
কপাল খুলি গ'ল তই এছিষ্টেণ্ট হৈ গেলি তাকো ছাৰৰ নহয় বাইদেউৰ এছিষ্টেণ্ট বুধু মই ধেমালি কৰি নাথাকিবি কিন্তু মই কৈ দিছোঁ ধেমালি কিবা কম উঠিব লাগিলে কাইলৈ ৰাতিপুৱাই কিন্তু মই গাঁৱৰ ঘৰলৈ কিতাপ কৈ দিছোঁ খোৱা ভোক বুলি ভাবিছোঁ হা চৌধুৰী লোকৰ ছোৱালীহঁতত হে ডাঙৰে ছোৱালী মোৰ নিজৰ ভণ্টি নহয় নহয় অঁ তাৰমানে ছোৱালীৰটো হাতত নধৰা তোৰ যিটো বয়স হৈছে তই বুঢ়ী মানুহৰ হাততে ধৰি থাকিবি গাভৰু ছোৱালীৰ হাতত ধৰিব নালাগে চালা জঠা মূৰ্খ দেখানে তই কেনেকা কৰি দিছে সেইটোকে ক'ব নোৱাৰোঁ এনেকা দিছে বুজি নাপায় কি যে হ'ব ইয়াৰ হ'ব এই তৰা বাইদেউ বাহিৰত পঢ়া ছোৱালী তোৰ হাতত ধৰিম বুলি কৈছে নহয় তোৰহে সাৰিব বুধুবৈ মোক কিন্তু কোনোবাৰে নেতা নকৰিবি তোক কিন্তু মই কৈ দিছোঁ ভগৱান মই ইয়াৰ লগত পাগলা হৈ যাম ঠাই ভৱানীয়ে নমক বেটি খাপৰ জন্ম তাৰিখত তহঁতৰ বিয়াখন হ'ব জীৱন সুন্দৰ তহঁতৰ বিয়াখনৰ কথা মই তহঁতৰ মা দেউতাকে সুধিলোঁ এই বাবাৰ আশীৰ্বাদ আৰু ৰাইজৰ খাওপাতৰ মাজত তহঁতৰ বিয়াখনে বহাগৰ পূৰ্ণিমাতে হ'ব তুমি মোৰ চৰণত নহয় যেতিয়াই ভেকুলী পিঠি টুম বজিব তেতিয়াই তহঁতৰ বিয়াখন হ'ব ৱেলকাম সত্য ভনীয়েকৰ শপত তহঁতৰ বিয়াখন খাটাং হ'ব সত্য ভনীয়েকৰ বাবা মই আহিছোঁ আয়ুষ্মান ভৱ বস্ত পাছত যি হয় হ'ব বস্ত তই কিয় আহিছ মই গম পাইছোঁ গম পাই বোলে গুগুল পে যাবা মোক তোক ল'ৰা লাগিব নে ছোৱালী লাগিব বাবা মই বিয়া পাতানে মোৰ কোনফালৰ পৰা ল'ৰা ছোৱালী হ'ব বাবা মোৰ মাত্ৰ খালি হেণ্ডছেকটো আছে বাবা চিমখনে নাই বাবা মই আনি দিম আনি দিব বাবা চিম লগাই দিম কিমান জিবি বাবা 5GB লগি যায় হ'ব দে বাবা তই মিহি মিহিকৈ এজনী ছোৱালী ভাল পাওঁ বাবা তই ছোৱালী এজনী মিহি মিহিকে ভাল পাওঁ তাইৰ নামটো কাঞ্চন বগাকে কোলাকে শকতকে ওখকে চাপকে কিন্তু মৰম লগাই জনী তই দুটা কাম কৰিব লাগিব শুনি ল বচ্চ শুনি ল ব্ৰহ্মপুত্ৰৰ পানীৰ মাজৰ পৰা তিনিটা শতাংশ পৰা আনিব লাগিব পাৰিবি নহয় আৰু এটা কাম কৰিব লাগিব সেই গছত বগাই থকা কলা বান্দৰৰ অলপ পাচা বান্ধিব লাগিব কলা বান্দৰৰ পেচা মানে চুচু
তিনিটা সেই পাছাটো ধুনীয়াকৈ তই মিলাই ল'বি মিলাই কেনে খাই দিম নেকি বাবা তাই গাত ছটিয়াই দিবি ক'ত কৰিছে তাৰ তাত দিবলৈ হ'ব বাবা কিন্তু মনত ৰাখিবি বৎস বাবা তহঁতৰ বিয়াৰ পাছতহে ল'ৰা ছোৱালী হ'ব আগত নহয় নেকি বাবা কেলেংকাৰীত ফচি দিয়েও তোৰ হ'ব দে বাবা আগত তাৰ পিছত গৈছে আগত তাৰ পিছত না আগত পাওঁ উল্টা উল্টা ওলাই তহঁতৰ বিয়াৰ পাছত হ'ব পাছত আগত দিয়ে কৈ আছে বৎস পাৰিবি নহয় কাম বাবা যাওঁ যাওঁ আহিছোঁ বাবা তই চাচটো বৎস বাবা মোৰ পে'মেণ্টটো এনেটো বাবা মোৰ গুগল পে' নাই নহয় আজিৰ দিনত তোৰ গুগল পে' নাই গুগল পে' আছে তোৰ কি আছে নাই বাবা পিছত দিম দে বাবা সূতা বোলাই দিবি বাচ্চাকেইটা হোৱাৰ পিছত দিম বাবা সূতা বোলাই দিবি কেনেকৈ দিব বাবা যা মই কিয় আহিছোঁ বাবা যা আজিৰ দিনতো এনেকুৱা মুখ্য মানুহ থাকে মাক বাপেকা ককাৰে প্ৰেম কৰা ইহঁতক ঠগি ঠগি খা বিভিন্ন সময়ত মই বিভিন্ন ৰূপ লৈ আজি মাৰ্কেটটো বেয়া নহয় প্ৰায় 15,000মান কালেকশ্যন আমাৰ যে কলা দগাইটো ঘৰত সেই ৰাতিলৈ বাপেকে এটা পাৰ 25টা মানুহ তোক কচি খাওঁ লাইসেন্স নহলে বিজনেস কৰিব না 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 মই এই কথা কেতিয়াও মানি ল'ব নোৱাৰিম আরে ওলাকা এই অমলাম যে হাতে কাজকে কারণটা করতে বলাই আর বসতে বলাই মাইদি Ya tengo que ver. আমার ডিপার্টমেন্ট ভুলে যাও 2 নম্বর সপ্তাহে গ্রাম এবং হোস্টেলে আহ এই বাপে করা সম্ভব দেখাই তো হেৰি কাৰ লগতো কথা পাতি আছে অফিচলৈ নাযায় এরা অফিসে যাবে বন্ধ করা হয়েছে আমার ডিপার্টমেন্ট ধরতে খরচা করে একেবারে কিনে পড়ছে আপুনি অকলেনো কি কৰিব এরা মই অকলেনো কি করিম সরকার নিমক খাইছিল যে কাম করিবই নাকি এরা হ্যাঁ হাত দিয়ে বলো এই মানুহজনক লৈ মোৰ সদায় মোৰ নিজৰ ল'ৰা ছোৱালী দুটাতকৈ মই এখেতৰ কথাহে বেছিকৈ ভাবিব লাগে Ya. মই সেই জানো তুলসী পানী নে কি পানী নহয় খাওঁ খাওঁ দিবা আহে কিবা কিবা মই মানে তোমাক সহায়হে কৰি দিছোঁ কামত দিলে নেকি বাবা টাকা লাগি গ'ল বাবা এইটো বেলেগ কামটো বুজি নাপাবি তাই কথা এটা কৈছোঁ তোমাৰ মনত কিবা অলপ ই ভাবিত আহি আছে পেৰেম পেৰেম মৰম 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 ভাৱ এটা আহি আছে না মোৰ প্ৰতি মৰম আহিছে না তই খোলাকে ক লাষ্ট কৰি দিব বেংকটো সেই বুলি বনাইছে ক'ব লাগে চিংটো ক'লা বেংকটো কামত দিয়া নাই নেকি আৰু যাম বাবাৰ ওচৰত
আনিলে পইচা নিদি পেলাই মই থিয়েটাৰত আছো তুলসী পানী চতে এটা পাৰো ভালনে পইচা দিব দেই তুলসী হেৰিমান পাপা পিছতে গ'ল নেকি মনটো মাৰি আছে যে কিয় তাৰে তোৰ ওপৰত কিয় ফোন কৰিব ফোন কৰা আজি ইমান জয়নিকা অফিচত গুচি গ'ল নে তাৰে অফিচত যোৱা নাই যাবৰ কাৰণেহে ৰেডি হৈ আছে পুৰা ফেয়াৰ টিকেট হৈ আছে খালি বাইদেউ মই ভিতৰতে যাব দি থাকে বাহিৰত যাবই নিদি তোমালোক গমেই পাইছো ন ভিতৰতে যাম ন বাইদেউ মোবাইল এইটো মই কি কৰিম মোৰ লগত কথা পাতিবা এবাৰ কথা পাতি নাই এইটো মই কিয় লাগে বাবা সেইবোৰ মই তোমাক পাছত কেঞ্চেল হ'বনে নহ'ব মোক তেতিয়াই পিতাই ক'ব লাগিব তেতিয়াই ক'ব লাগিব মোক অলপ সাৱধানে ঘূৰা ফুৰা কৰিবা মই এইটো লগত বেষ্ট কৰোঁতে তোমাৰ দুদিন মোক হ'ব নেকি সেইটো কিয় মই লগত কোনে ৰাখিলোঁ নহয় পলাই মোক দুখ কৰি দিছে মোবাইল বাবা মই তাক কিনি দিলোঁ এৰা এই অভ্যাসবিলাক বৰ বেয়া লাগে আজিলৈকে জীৱনত একতা কৰিবলৈ নিশিকিলে ঘৰটো দেউতাকৰ বুজিছা বাবা দুদিনমান মোৰ লগত ঘূৰিবলৈ দিয়াচোন চাবাচোন তাকো মই একদম পাক্কা খিলাৰী বনাই পেলাম এই হেৰি নহয় ককাইৰে আজি দুদিন ঘৰলৈ অহাই নাই ক'ত বা কি কৰিছে সি ক'ত কি কৰিব আৰু আছে চাবা কৰবাত চোৰ ডকাইতৰ লগত ফিচিং ফচাম লগাই কেনেকৈ সঁচা কথা উলিয়াব লাগে পুলিচ ইন্সপেক্টৰ অধীৰজ্যোতি হাজৰিকাই খুব ভালকৈ জানে আপুনি দেখা নাই কি কৰিব ওলাইছে ল'ৰাটো মোৰ কিন্তু এই ফেচাটো একেবাৰে কাম কৰা ইন্সপেক্টৰ মই মানুহটো বৰ ভাল নহয় ভালে ভালে কৈছো ল'ৰাটোক এৰি দিওঁ এলে মোক চিনিয়ে পোৱা নাই আরে চালা এই অঞ্চলৰ বিখ্যাত ব্যৱসায়ী নাম মোৰ দুৰ্ণ কুকু এইটো মোৰ ল'ৰা স্মিথ এনে চালা ইয়াৰ এজাটো এনি টাইম গৰম হৈ থাকে আৰু মই মেন্দি কুণ্ড মাধৱ গা ধৰা ধমকি ধমকি কৰি চলা পুলিচ ইন্সপেক্টৰ অধীৰজ্যোতি হাজৰিকাৰ চাকৰি জইন কৰা এসপ্তাহ হৈছে এই এসপ্তাহতো ইমান বাহাদুৰি হৈ গৈছে আৰে পাপাই আপোনাক মানুহ বনাই দিব মানুহ বহুত ওপৰলৈ হাত আছে মোৰ ইচ্ছা কৰিলে মই তোমাক চাকৰিৰ পৰা খালাছো কৰিম এতিয়া আপোনাৰ এছপি ডিএছপিৰ লগত থাকিব পাৰে দেশ বিক্ৰী কৰিবলৈ ওলোৱা মুখক পিন্ধাৰ ৰাজনৈতিক নেতাৰ লগত থাকিব চাওক মোৰ ডিউটিত মই কাকোৱে খেয়াল নকৰোঁ ইন্সপেক্টৰ আপুনি মোক অপমান কৰিছে আপোনাৰ হয়তো মোৰ বিষয়ে অলপো জ্ঞান নাই আৰে বাবা অসতন সদায় দি নেকি চাইছো আৰু চাইছোহে লাগে মই নালাগে ল'ৰাটো মানে বহি দি আছো মই দুখিত তই মানুহজনী কি ইমান গৰম হা তই কিবা গৰম দিনত জন্ম হৈছিলে নেকি ইমান যে গৰম গৰম কথা কোৱা অলপ মৰমত মাতিব নোৱাৰা খালি গৰম গৰম কথা খালি গৰম গৰম এনেকে মাতি চাই না অৱস্থা মোৰ এনেকে মাতি পইচা 200 বেছি সমিতিয়ে মোৰ পৰা পইচা বেছি লাগে চকু মই এনেকে থাকিম এনেকে মাতি দিয়ে আকৌ হা নিদিয়ে কোনটো কমিটি হিৰি হিৰি দেখা পালি আমাৰ পিছতে হিৰি হিৰি হৈ আছে সেইটো কোনোবা চাব আহিছে নেকি এটা এটাকে হ'ব দে প্ৰথমতে মোৰ হৈছে পিছত তোৰ হ'ব আকৌ
এনেকে লাইন বাই লাইন এটা ঢুকিব তোৰ লগত কুকুৰ মাৰি পাকঘৰৰ কাম কোনে কৰিব হা পাকঘৰৰ কাম তোৰ কাম মই কৰি দিম আছে মাংস চব বনাই খাম হয়তো তই বনাবি হাঁহিলি যে পুৰা বেঞ্চা নিচিনা দাঁতকেইটা বাহিৰ কৰিছে মই বনাই খোৱা হয়তো মই খাটাৰা মাল হয় হা মোৰ নামে হ'ল ককমাহাতে চেত্ৰী কলিতা তাৰ বাইদেউ তোৰ সকলো কথা কৈ দিম এইয়া কৈ দিম মাৰিম কাটি দিলে কথা নাপায় নহয় মই নহয় নাৰায়ণপুৰৰ বজাৰত লৈ যাওঁ তাতে তো একদম পুৰা পেৰেল টাইপৰ টেণ্ট কিনি দিম গোলাপ ফুল থকা আৰু দুটা পাত্ৰতে এনেকে ঘূৰি এনেকে ঘূৰা কি ভাল লাগিব গম পাইছা ভিতৰত যিমানবোৰ কাম কৰি আছে আৰু তহঁতে লেকচাৰ মাৰি আছ যা ভিতৰলৈ যা ইমান লেতেৰা হৈছে তোৰ কাপোৰৰ নতুন কাপোৰ লাগিব নেকি কি বাবে ভিতৰলৈ যা এইটো দেখোন পুৰণা হৈছে বাইদেউ ভিতৰলৈ যা কিন্তু মোক ঘূৰাই দিছে নহয় তাৰপিছত হাৱা মাৰ বুলি বেছি মই মুখেদি হাৱা যাবলৈকে পিছফালে যায় নানাম যদি বেছি নহয় বঢ়িয়া তোক কোৱা নাই মই ফোন কৰিব লাগিব ফোনে নামানে আচ্ছা কৰিম বেলেগ কথা এটা দেই কৰে এতিয়া তোমাৰ নামটো নিশ্চয় দুটাও পানী চাব দেই পদ্ম বাহাদুৰ চেত্ৰী কলিতা কিয়নো বেলেগে শুনাকে নকৰিব কাহিনী কেনেকুৱা কি কৰো মোৰ কান্দা ওলাই যাব কোৱাচোন তাৰমানে এক ফুল ৰুম মানে তাৰমানে মোৰ মায়ে এজনী পাপা দুটা কেনেকৈ তাৰমানে কাহিনীটো কি হ'ল দাদা প্ৰথমতে আমাৰ মাক বিয়া পাতিলে চেত্ৰী নেপালী মানুহ সীতামান গাখীৰ পানী মাৰে তাৰপাছত পাব্লিকে সোমালে পাব্লিকে ধৰি কিনে তাক পৰা ইস্ত্ৰি মাৰি আমাৰ দিছিল এই চেত্ৰী পাপা তাৰপাছত চেত্ৰী পাপাৰ বিজনেছটো নষ্ট হৈ গ'ল পুনিতা পাপাৰ পৰা পইচা ধাৰত আনিছিল সুদটো দিব নোৱাৰিলে পুনিতা পাপাও কম নহয় পইচাটো নাপালে যে একে মাকে দাঙি উঠাই লৈ সেইকাৰণে মোৰ পাপা দুটা মা এটা সেইকাৰণে কি কৰিছে জানা আকৌ তাতে লাইন ওলাই ভাল কৰিছে পইচাৰ ঘৰত যায় গুগল পে পাবৰ মেচিন ডাইবিজ মেচিন এই বিজ্ঞানৰ যুগত যেনে পঞ্চমন্ত্ৰীবোৰৰ কিবা কামত আহে এইবোৰ কাৰণ এইটো তুলসী পানীটো কামত দিয়া নাই কি পানী নহয় তাত হোৱা পানী এই তন্ত্ৰমন্ত্ৰ অন্ধবিশ্বাসৰ ধৰিব কোনো পৰিয়াল এই তন্ত্ৰমন্ত্ৰ অন্ধবিশ্বাসৰ কাৰণে নৰবলি জীৱনক বৃদ্ধাবোধ নকৰে আমাৰ দৰে যথেষ্ট মানুহ তাৰ পাছতো যদি এক্সেছ কৰিছা কিন্তু আজিকালি মই নাযায় পাতা কিবা এটা ৰাস্তা আৰু কাম এটা দিব নোৱাৰিবি কাম এটা লাগে তোমাক মই কাম এটা দিব পাৰোঁ আমাৰ খানা সোনকালে বনাই দিব লাগিব সোনকালটো মোৰ ভাল নালাগে কিন্তু পালে যদি সেইটো পাওঁ কেনেকৈ খোজকাঢ়ি চাবি মাজত আহি গেল এনেকে যাম কি হয় আৰু লাগে ভগৱান ইয়াকে কয় দাদাৰ ফুটি মাৰ
লাগে কৈ ক'ব লাগে তুমি এনেকুৱা কৈ থাকা তোমাৰ জানো মৰম কৰিবলৈ মন নাযায় তোমাকতো মৰম কৰিয়ে থাকো তুমি যি ক'বলৈ কয় তাকে কওঁ হ'লেও এতিয়া লগ যোৱা কাৰ লৈ যাওঁ তাকে একো বস্তু ভাল নহয় মানে ৰাতিপুৱা বাইদেউ মোক বহুত গালি দিছে মই তোমালোকে ক'বলৈ সোধা তোমালোকতে পেটিকুট কৰি মানে হৃদয়তে মোৰ তোমালৈ আছে বহুত ভাল পোৱা তাকে কয় মৰম হানিমুনত যাব হানিমুনত যাম দিয়া ক'ত যাম জানা মৰুভূমিত যাম দুটাই পানীত সাঁতুৰিম কুলু 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 এনেকুৱা আগতে মৰুভূমিত পানী নাছিল আজিকালি পায় কি হৈছে জানা কি হৈছে কি হৈছে বমি নহ'ব শিখৰৰ গুটকা খাবি তোৰ গেছ হৈছে গেছ অঁ কৈছে মাছে মাংস অকলে অকলে মোক গিৰি গিৰি মাৰি থাকাছে তোৰ ডাবল গেছ হৈছে হ'ব মোৰ ডাক্তৰ আছে নে ফাৰ্মাচীৰ ওচৰতে আছে দেখোন আমাৰ হা যাদৱ হ'ব তাৰ ফাৰ্মাচীলৈ লৈ যাম ভালনে গেছৰ টেবলেট খালি চব কি কি নাই হোৱা কি হৈছে এই দেখোন মই কোৱাই নে কিবা ইণ্টাৰভিউ দিছে নেকি হা না কিবা পৰীক্ষা চৰীক্ষা দিছা ভাল খবৰ বুলি কৈছা কি হৈছে কোৱা কি হৈছে নহ'লে তোৰ যে লাজ আছে আজিহে গম পালো তাৰ বোলে লাজে আছে কথা ক'বাহে হ'ল একো হোৱা নাই কি কেনেকে গম পালি তই যে মাক হ'ব ওলাইছা ডাক্তৰ তাতে যোৱা নাই দেখোন কোনে গুচি যাওক মাক হ'ব বমি কৰিলে মাক হয় বমি কৰিলে মাক হয় কোনে কৈছে কোন কুত্তাক কৈছে যে বমি কৰিলে মাক হয় হা আমাৰ ইয়াতে লগৰবিলাক মোৰ ইমান লগৰ আছে মাল খাই খাই বমি কৰে সেইবিলাক বাপে গৈছে নেকি বমি কৰিলে মাক হয়
যাওক। তুমি ক'লে মাক হয় ভূমি করছো বাপে খুঁজছে যাও মুক্তি পাগল বুলি ভাবিছ মুক্তি পাগল তাই কামুৰিছে তাৰ কথা কওক প্রত্যেকটি ডায়লগ মোরে কাজ খরচ ইয়াতে একেবারে হজম কৰি পেলা দাদাৰ কাৰণে আপুনি মোৰ ওপৰত তেনেকুৱা অত্যাচাৰ কৰিছে একেবাৰে কৰিম হাজাৰবাৰ কৰিম লাখবাৰ কৰিম দাদা এনেকুৱা আৰু মন মাৰি তলাতে গৈ নাথাকো তই এনেকৈ মন মাৰি থাকিলে তাই আৰু মই কেনেকৈ থাকিম কচোন পাহৰি গৈছা মানুহ এজনী ইতিহাস বস্তু কৰিব নাপায় আৰু তৰা কাৰণে তেনেকুৱা চৰিত্ৰ মানুহ হয় এইটো মই গেৰাণ্টি দিব পাৰোঁ চাকৰ হ'ব পাৰোঁ মানে আমাৰ নাটনি আছে চাকৰ শব্দবিলাক আপোনালোকে উপনিষদ মানুহবিলাকেহে ব্যৱহাৰ কৰে আৰে এবাৰ গাত হাত ধুই চাওক না আমিও আছিলো দেখোন মানুহ হয় তোমারও কিছু মধ্যে তার গাত দিয়ে সমস্যা আছে ইমান বছৰ মনে মনে আছো কিন্তু আজি থাকিবলৈ মন যোৱা নাই এটা মহাপুৰুষে কথা কৈছিলে মানুহক ব্যৱহাৰ কৰিব লাগে মানুহৰ বয়স চাই নহয় মানুহৰ ব্যৱহাৰ চাইহে মানুহে ব্যৱহাৰ কৰিব লাগে এনেকে আলোচনা ৰিপৰ্ট নহয় বজাৰত 100 টকা দিলে 1000টা পোৱা যায় এখন চৰকাৰ মোৰ একেবাৰে ইচ্ছুক নহয় কিন্তু যোৱাৰ আগতে আৰু এটা কথা কৈ থৈ যাওঁ লাখ টকীয়া জেগা ভুৰি তলত থাকিলেও শিক্ষাৰীৰ পৰা পোৱা আশীৰ্বাদ সদায় মূৰৰ ওপৰতে থাকে গেছিকে কানিছে জোর জুবিতে বিয়ে দিছে বাইরে বিয়ে হওয়ার ইচ্ছা আছে না কি যে হোক নহ'ব নে আৰে হ'ব বাকী আছে কি বা হ'ব চাইছে বাইদেউ ৰাজুগত আছে তই কিবা এটা কৰিব পৰা আছে গুচি গ'লে বিদেশৰ ঘৰৰ পৰা কি ক'লা খোলাকে কৈছোন কিবা আজিহে কথাটো ভাল লাগিল খোলাকে কৈছিল কি ক'লা কিবা এটা কৰিব পৰা আছে গুচি গ'লে বিদেশৰ ঘৰৰ তাৰমানে মই কিবা এটা কৰিব পৰা হ'লে মোৰ লগত গুচি গ'লা হয় 8 বছৰ চাকৰি পাইছিলোঁ কৰা নাই বুলিহে এলাকা চাকৰি নহয় চেণ্ডেল চাকৰি চেণ্ডেল লাগিব চেণ্ডেল পইচা এই মালটো
দিনৰ ডিউটি হয় ৰাতিহে ডিউটি মালে মাল আছে মোৰ পৰা নাই বোলেহে লেবেল আছে যে মোৰ তই কি জানা কি কৰিব লাগে জানা ৰেলগাড়ী চাকৰি ৰাতি যে ৰেলগাড়ীখন যে চলি থাকে ৰাতি আগতে এটা হেডলাইট থাকে সেই লাইটটো যে আগত জ্বলি থাকে এইটো যদি কিবাকে ফিউজ যায় কি কৰিব লাগে জানা লেম্প এটা জ্বলাই কেনে ৰেলখনৰ আগে আগে মই দৌৰিব লাগে আৰু এটা কাৰেণ্টৰ চাকৰি যেতিয়া কাৰেণ্টটো চলি থাকে নহয় ভিজা কাপোৰ লৈ কেনে তাৰবিলাক মই এনেকৈ মুচিব লাগে মোবাইলত পায়ে থাকো আরে মই কি করি তুই কেন মই জীবন দিন তুই কেন ব্রহ্মপুত্র যেমান পানি আছে স্লাশ ডিস্ট্রিক্টে দিয়ে ভিজা ভিজা খাই পেলাম লাইন আহিলে মই ইয়াতে বিয়াখন পাতিলে কান্ত কোনি হে ধরে তুমি পৰিপূৰ্ণ হয় মনৰ পৰা সৃষ্টি হয় জীৱনে কংগ্ৰেছৰ বদলেহে তাক কেতিয়া পৰিষ্কাৰ কৰিব আপোনাৰ কথাৰ অৰ্থ কি ক'ব বিচাৰিছে আপুনি? এই প্ৰশ্নটো নিজকে সুধিছো উত্তৰ পাই যাবা কি ক'ব বিচাৰিছো তোমাক কিন্তু মই নাই মা মই পেট্ৰল নবীন গৰ্ভত ডাঙৰ কৰিছোঁ জীৱনৰ লগত যুদ্ধ কৰি আগুৱাই যাব পাৰি কিন্তু এই ভাগ্যৰ লগত নোৱাৰি কেনেকৈ তোমাক দুজন মিলি ধ্বংস কৰি দিয়া বাৰম্বাৰ কোৱাৰ পিছতো মোৰ কথা নুশুনে মই কি সেই আধাৰ লগত পলাই যাব লাগিছিল পাগল নহয় দেৱতা হয় দেৱতা কাউৰীয়া হওক সৰুৱাটো হৈছে তোমালোকে ভণ্টি দিয়ে মাফিয়া পুতলত নহয় তাৰ বাবে মই কি তোমাৰ ওচৰত পৰীক্ষা দিব লাগিব পাগল হৈ যাবা দেউতা কিয় ব্যৱসায় নকৰে নেকি ফাৰ্ম গ্ৰাছ চাপিঙৰ পৰা আৰম্ভ কৰি নাৰী দেহলৈকে চোৱা দেউতা ঠাণ্ডা গেছ কৰি আছে সিহঁতক সেইদিনাই তাই মৰি গৈছে বুলি মই ধৰি লৈছো কেৱল তাই চাই থাকিবলৈ ৰৈ আছে মোৰ এই হাতটো ভগৱান মই আৰু শুনিব নিবিচাৰোঁ এই আৰম্ভণি শেষ হ'বলৈ কিন্তু বহুত বাকী তাই ইভাবন্দী হৈ থাকিব লাগে তাই ঘৰৰ ভিতৰত কিলকিলকৈ পচি মৰিব লাগিব বাবু তুমি কিবা এটা কৰা নহ'লে আছো মা কিনো কৰিব পাৰোঁ মই